আজি এছেছমেণ্ট, আজি ৰিহেবিলিটেশ্যন এছেছমেণ্ট আজিৰ পৰা আৰম্ভ হ'ব। পৰহি যোৰহাটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে থাকি কেনেধৰণে ৰিহেবিলিটেশ্যনৰ এছেছমেণ্ট কৰিব লাগে এই বিষয়ে বিষয়াসকলক নিৰ্দেশনা দিছে, যাতে মেক্স টু মেক্স যিমান চৰকাৰৰভাৱে দিব পাৰি চব যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে উদ্যোগ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। যোৱাকালি প্ৰত্যেকটো সমষ্টিত সন্মানীয় আমাৰ সমাজৰ শিক্ষাগুৰুসকলক, শিক্ষকসকলক এই দায়িত্ব অতি ভক্তি সহকাৰে আমি প্ৰদান কৰিছোঁ, যাতে বানপানীত আক্ৰান্ত প্ৰত্যেকজন ব্যক্তিয়ে যাতে চৰকাৰে দিব পৰা মেক্স টু মেক্স ধনৰাশি তেওঁলোকে পায়। মেক্স টু মেক্স ধনৰাশি কেনেধৰণে পায় মই অকণমান কৈ দিওঁ যে বানপানীত ক্ষতিগ্ৰস্ত হ'লে চৰকাৰৰ যিটো নিয়ম অনুসৰি ফুল ডেমেজ বুলি এটা শিতান আছে। ঘৰটো কমপ্লিট ভাগি যায়, ভাগি গ'লে 1,20,000 দিয়ে। চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয়, এইবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে, কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে, সোফাবিলাক বেয়া হৈছে, বেড বিচনা ইত্যাদি বেয়া হৈছে, অন্যান্য আচবাব চিভিয়াৰলি যদি ডেমেজ হৈছে 1,20,000 পায়। এখন ঘৰত যেতিয়া চিভিয়াৰলি বা ফুল্লি ডেমেজ হয় তেতিয়া ডেফিনেটলি আমাৰ অসমৰ মানুহৰ প্ৰত্যেক ঘৰতে এটা গোহালি থাকে, গোহালিত গৰু, বাৰীত তামোল পাণ, এনেকৈ বিহু নামেই আছে আমাৰ। গতিকে প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে। গতিকে গোহালিটো যেতিয়া ভাগি যাব, ঘৰটো ভাগিলে, গতিকে গোহালিটোৰো এটা পইচা পাব। ঠিক তেনেদৰে গোহালিটো গৰু থাকে, গতিকে এজনী গৰুওতো নাইকিয়া হৈ যাব পাৰে, গতিকে গৰু এজনী দামো পাব প্ৰায় 37,500 টকা। ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে, গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব, গতিকে মহিলাগৰাকীয়ে 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব। তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব, সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব। আমাৰ বিভিন্ন গৰু উপৰিও সৰু সৰু ছাগলী, গাহৰি ইত্যাদিসমূহ আমাৰ পোহে, গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে। গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে, এটা গাহৰিত 4,000 পাব, 30টালৈকে পাব। ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ, হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে, গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম। এনেধৰণে খেতি পথাৰ এইবিলাক আছেই, বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ আছে। গোটেইখিনি আমি ট্ৰেইনিঙত জনাই দিছোঁ। গতিকে আমাৰ শিক্ষক সমাজে এই গোটেই কামখিনি ভাল ধৰণে কৰি আনক। আজিৰ পৰা আৰম্ভ হ'ব, 30 আগষ্টলৈকে হ'ব। আৰু যদি এই ভাল ধৰণে এক্সাৰচাইজটো তেখেতসকলে কৰে তেতিয়া মিনিমাম 1,78,000 পৰা কম পৰিমাণে ক্ষতি হোৱা লোকসকলে সিমান পাব, আৰু মেক্সিমাম ধৰি লওক 3.5 লাখৰ ওপৰতে পাব যদি বিস্তৰ ক্ষতি সাধন হৈছে। মই ভাবোঁ এই পইচাৰে অন্ততঃ আমাৰ এই দুৰ্গত ৰাইজে অকণমান হ'লেও নতুনকৈ গোটেই বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে সাহস পাব।